সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ এটা নতুন অধ্যায়। সেইটো হ'ল ৰেখা ও কোণ। তোমালোকে স্ক্ৰীনত দেখা পাইছা কিছুমান ছবি। এখন ধৰা ব্লেক বা হোৱাইট বৰ্ড আঁকিছোঁ, এটা ঘৰ, ইংৰাজী বৰ্ণমালা দুটা আঁকিছোঁ, ভি আৰু এম। তো এই বস্তুবিলাকত তোমালোকে তোমাৰ আগৰ চিহ্নত যেতিয়া কোণৰ ধাৰণা মনত আছেনে? কোণ মানে এইটো বা এইটো বা এইটো বা এইটো, দেখিছানে তোমালোকে? এইবিলাক কোণটো পাইছা, কোণৰ ধাৰণা পাইছোঁ আমি। তো এই কোণৰ ধাৰণাবিলাক আমি আগতে শিকি আহিছোঁ। ধৰা এইটো, তো এই কোণৰ ধাৰণাবিলাক আমাৰ কোণ সাধাৰণতে আমি পাইছিলোঁ সমকোণী, সূক্ষ্মকোণী, স্থূলকোণী। মনত আছেনে তোমালোকৰ? সমকোণ আছিল কি? যিটো কোণৰ পৰিমাণ এটা নিৰ্দিষ্ট কোণৰ পৰিমাণ কিমান হয়, যেতিয়া ই 90 ডিগ্ৰী হয় তেতিয়া তাক এক সমকোণ বুলি কোৱা হৈছিল। আকৌ সূক্ষ্মকোণ আছিল কি? যিবিলাক কোণ 90 ডিগ্ৰীতকৈ কি হ'ব? সৰু। যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব সেইবিলাক কি বুলি কোৱা হৈছিল? সূক্ষ্মকোণ বুলি কোৱা হৈছিল। আকৌ আমি পাইছিলোঁ যিবিলাক কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ, এইবিলাকক কোৱা হৈছিল কি? স্থূলকোণী, হয়নে? আৰু এইটো আছিল সূক্ষ্মকোণী। মনত আছে তোমালোকৰ? তো ইয়াতো আমি তেনেকুৱা ধৰণৰ কোণবিলাকে দেখা পাইছোঁ। ধৰা এইটো দেখা পালে আমি গম পাওঁ যে এইটো হ'ল কি? সমকোণ। এইটো হ'ল সমকোণ। তো ইয়াতকৈ এইটো অনুমান কি? সৰু হৈছে, তাৰমানে এইটো হ'ল কি? সূক্ষ্মকোণ। তো এইবিলাকো আমি দেখা পাইছোঁ সূক্ষ্মকোণ। এইটো আমি সূক্ষ্মকোণ। কিন্তু এইটো চাব গ'লে এইটো আমাৰ কি? 90 ডিগ্ৰীতকৈ অলপ ডাঙৰ আছে, তেতিয়াহ'লে এইটো কি হ'ব? এইটো হ'ব স্থূলকোণ। বুজি পাইছা নহয়? তো এনেকুৱা ধৰণৰ আমি কোণৰ ধাৰণাবিলাক আগৰ পাঠত বা আগৰ শ্ৰেণীত শিকি আহিছোঁ। এতিয়া হ'ল আমি কিছুমান তোমালোকৰ বাবে চিত্ৰ আঁকিম। তোমালোকে চিত্ৰবিলাকত মন কৰিবা। এতিয়া চাবা, তোমালোকৰ বাবে কিছুমান চিত্ৰ আঁকিছোঁ। ধৰা হ'ল এইটো যদি দুইফালে কাৰ চিন থাকে, তাক আমি কি বুলি ক'ম? এইটো হ'ল আমাৰ কি? মনত পৰিছেনে? এইটোক আমি কি বুলি ক'ম? ৰেখা। আকৌ যদি এটা ফালে কি থাকে? কাৰ চিন থাকে, তাক কি বুলি কওঁ আমি? মনত আছিলনে? ৰশ্মি। তো ৰশ্মি আমি এনেকুৱা ধৰণৰ পাব পাৰোঁ, বা এনেকুৱা ধৰণৰ পাব পাৰোঁ। এইটো দেখা পাইছে নহয়? দুটা ৰশ্মি এটা বিন্দুৰ পৰা গৈছে, এইটো কি উৎপন্ন কৰিছে? কোণ। আকৌ এইটো দুটা ৰশ্মি গৈছে, তো ইয়াতো কি পাইছোঁ? এইটো কোণ পাইছোঁ। ঠিক দুটা ৰশ্মি ইয়াত আছে, এইটো পাইছোঁ আমি এটা কোণ। আৰু এইটো এটা পাইছোঁ, তো ইয়াত যদি আমি এটা কোণ মানে বিন্দু এটা কল্পনা কৰোঁ, তেতিয়াহ'লে এইটো আমি এটা কোণ পাম। হ'লনে? তো এই ৰেখা, ৰশ্মি, কোণ, তো এইবিলাকৰ নামকৰণনো কেনেদৰে কৰা যায়? তোমালোক আগতে পাই আহিছা যদিও তথাপিও মই ইয়াত ক'ব বিচাৰিছোঁ। আমি যদি এইটো নামকৰণ কৰোঁ যে AB কৰি দিলোঁ, তেতিয়াহ'লে ইয়াক লিখা হ'ব AB, দুইফালে কাৰ চিহ্ন, ৰেখা। বুজি পাইছানে? এইটো ধৰা আমি CD দিছোঁ এইটো, তেতিয়াহ'লে এইটো CD, এইটো কাৰ চিহ্ন। যদি এইটোও লিখা যায়, এইটো একেধৰণৰে আমি কি ইয়াক কাৰ চিহ্নবিলাক এনেকৈ লিখি দিয়া হ'ব। এইটো ধৰা হ'ল AOB আছে, তেতিয়াহ'লে ইয়াক নামকৰণ কৰা হ'ব কোণ চিহ্ন। এইটো কোণ চিহ্ন দিবা AOB। হ'লনে? ঠিক তেনেদৰে এইটো যদি আমি নামকৰণ কৰিব লগা হয়, এইটো ধৰা হ'ল যে PQR। তো এইটোও হ'ব কোণে হ'ব এইটো PQR, কিন্তু ইয়াৰ নামকৰণৰ ক্ষেত্ৰত আমাৰ কি হ'ব? এইটোৱেই দিয়া হ'ব, মাত্ৰ আমি ক'ব পাৰোঁ ই যাতে ইয়াৰ কোণৰ মানটো কিমান হয়, প্ৰবৃদ্ধ হয়। প্ৰবৃদ্ধ শব্দ মনত পাইছেনে তোমালোকৰ? যিটো কোণ কি 180
80তকৈ ডাঙৰ আৰু 360তকৈ সৰু, সেইটো আমি আগতো পাইছিলোঁ। তো তেনেকৈ বুলিলে প্ৰবৃদ্ধ কোণ। ঠিক এইটো নামকৰণ একেধৰণে কৰা হ'ব। এইটো নামকৰণো ইয়াৰো যদি এ অ' চি কৰে তেতিয়াহ'লে কোণটো এইটো হ'ব কি এ অ' চিয়ে হ'ব। এইটো বুজি পাইছা? তো কোণবিলাকৰ নামকৰণৰ ক্ষেত্ৰত এইটো কোণৰ চিহ্নটো ইয়াত সঠিকভাৱে আমি দিব লাগিব। তেতিয়াহ'লে আমি যদি ইয়াৰ নামকৰণবিলাক আমি নাজানো বা নামকৰণবিলাক শিকি নলওঁ তেতিয়াহ'লে আমাৰ পিছলৈ খুব অসুবিধা হয়, কাৰণ আমাৰ এইবিলাক চিহ্নিত ৰূপত দিয়া থাকে। তোমালোকেতো স্ক্ৰীণত দেখা পাইছা এটা কি এ বি চি, এটা কি এইটো কোণ। তো কোণৰ আচলতে কি ইয়াৰ অংশ থাকে, বিভিন্ন অংশ পোৱা যায়। ধৰা হ'ল এইটো যিটো আমি এ বি পাইছোঁ, এইটো ৰশ্মি পাইছোঁ নে এ বি ৰশ্মি। তো এ বি ৰশ্মিটো আমি ইয়াত কি বুলি কওঁ জানানে? এইটো কোৱা হয় বাহু। ঠিক এইটো যেনেকৈ কি ক'ম, এইটো বাহু। মনত পৰিছেনে? এইটো কি বুলি কোৱা হয়? এইবিলাকক বাহু বুলি কয়। আৰু এইটো হ'ল কোণ। আৰু এই বি বিন্দু অৰ্থাৎ দুইটা শীৰ্ষবিন্দু ইয়াত লগ লাগিছে, এইটো কোৱা হয় শীৰ্ষবিন্দু। হ'লনে? তো আমি এইটো কি বুলি ক'ম? শীৰ্ষবিন্দু বুলি ক'ম। হৈছে? এতিয়া আহিল এই কোণৰ লগতে সম্পৰ্কিত কিছুমান আমাৰ কি কোণ পাম। ধৰা হ'ল 1 নম্বৰতে আমি এইটো পাম পূৰক কোণ। এতিয়া পূৰক কোণ আমি যদি ক'ব বিচাৰোঁ, ইয়াতে চোৱা এইটো কিমান ডিগ্ৰী কোণ পাম আমি? এইটো 90 ডিগ্ৰী পামনে? এইটো পাম আমি 90 ডিগ্ৰী। আৰু এইটো কোনো আমি যদি ইয়াত এটা এনেকুৱা ধৰণৰ বাহু এটা ৰশ্মি এটা অৱস্থান কৰোঁ তেতিয়াহ'লে কি হ'ব? ইয়াত কেইটা কোণ পালোঁ এতিয়া আমি? এইটো কোণ আৰু এইটো কোণ দুটা পাইছোঁনে? তো এই দুটা কোণ মিলি যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া মনত পৰিছে তোমালোকৰ? যেতিয়া ইয়াৰ দুটা কোণ মিলি যেতিয়া 90 ডিগ্ৰী হ'ব, ইয়াত কোণ দুটা হ'ল নে নাই? এইটো এটা আৰু এইটো এটা, দুটা কোণ মিলি যদি 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয়? এইটো আনটো কি বুলি কোৱা হয়? পূৰক কোণ। অৰ্থাৎ দুটা কোণৰ সমষ্টি যেতিয়া 90 ডিগ্ৰী পোৱা যায়। বুজি পাইছানে? যেতিয়া দুটা কোণৰ যোগফল যেতিয়া আমি 90 ডিগ্ৰী পাওঁ তেতিয়া এটাক আনটো কি বুলি কোৱা হয়? পূৰক কোণ বুলি কোৱা হয়। আমি এইটো উদাহৰণ এখন আমাৰ ঘৰৰ দৰজাৰো ল'ব পাৰোঁ। দৰজাৰ যিটো থাকিব যে দৰজাখন আমি কি এইটো ফালে বা এইটো ফালে এনেকৈ আমি কি জপাজপি কৰিব পাৰোঁ না নাই? এইটো ঠিক এইটো দৰজাখনো হৈছে আমাৰ কি এটা পূৰক কোণৰ উদাহৰণ। বুজি পাইছানে ইহঁতৰ পূৰক কোণবিলাকৰ কথা? তাৰপিছত আহিল সম্পূৰক কোণ। এতিয়া সম্পূৰক কেনেকুৱা ধৰণৰ হ'ব? তোমালোকে যদি ইয়াতে চোৱা যে এইটো এটা ইয়াৰ মন দিয়া, এতিয়া ইয়াত কোণ কেইটা আছে? এইটো এটা আৰু এইটো এটা, আৰু দুইটা কোণ মিলি কিমান ডিগ্ৰী হৈছে? এডাল সৰল ৰেখাৰ ওপৰ হৈছে নে নাই? তেতিয়াহ'লে কি বুলি কোৱা হ'ব? তাৰমানে ইয়াতো এনেকুৱা আহিল, আগতো যেনেকৈ পূৰক কোণত আছিল দুটা কোণৰ মাপৰ মানে সমষ্টি যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া পূৰক কোণ বুলি কৈছিল, ইটোক আনটোৰ পূৰক কোণ বুলি কোৱা হৈছিল। ইয়াতো তেনেকুৱা ধৰণৰ হ'ল। ইয়াত হ'ব কি দুটা কোণৰ যোগফল কি হ'ব? 180 ডিগ্ৰী হ'ব লাগিব। তো যেতিয়া 180 ডিগ্ৰী হ'ব তাক কি বুলি কোৱা হয়? সম্পূৰক কোণ বুলি কোৱা হয়, ছাপ্লিমেণ্টাৰী এংগুল। হ'লনে? কি বুলি কোৱা হ'ব? ছাপ্লিমেণ্টাৰী এংগুলছ বুলি কয়। আৰু এইটো কি হ'ব? তাত দুটা কোণৰ যোগফলটো কিমান হ'ব?
80 ডিগ্ৰী পোৱা যায়। বুজি পাইছানে তোমালোকে? ইয়াৰ পাছত আমি বিভিন্ন কোণৰ সম্বন্ধে আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, আৰু তোমালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সংগত শ্বেয়াৰ কৰি দিবা, আৰু মোৰ এই চেনেলটো পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।